গাটো ভাল নহয় নেকি আচ্ছা তোমাৰ লগৰজন নাহিলে আজি ঠাণ্ডা পালে ন আচ্ছা ঠাণ্ডা নলগা মানে বতৰটো বৰ বেয়া হৈছে এবাৰ আহিলা প্ৰথম দিনা কোন নাহিলে তোমালোকৰ সব আহিছে ন দ্বিতীয়জনী গোটেইকেইটা আহিছে নে নিশ্চয় আহিছে ন তৃতীয়জনী বুলি নাহিছে গোটেইকেইটা আচ্ছা ঠিক আছে চতুৰ্থজনী কামত আহিছে গোটেইকেইটা আমাৰ এই পঞ্চমজনী গোটেইখিনি আহিছে না চোৱা আহিছে ঠিক আছে বাৰু ঠিক আছে তোমালোকক আজি মই কালি কি শিকাইছিলো আজি সকলোকে একেলগে শিকাওঁচোন একেলগে শিকাম দেই প্ৰথম শ্ৰেণীকেইটাই মন কৰিবা দ্বিতীয় শ্ৰেণীকেইটাই মন কৰিবা তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী পঞ্চম শ্ৰেণী গোটেইকেইটাক লৈ আজি একেলগে শিকাম আমি সকলোকেতো শব্দ শিকাইছো আমাৰ প্ৰথম শ্ৰেণীকেইটাই এটা দুটা সৰু সৰু শব্দ শিকিছে আৰু ন বৰ কলম খৰম বৰং পঢ়িছে আৰু হয়নে দ্বিতীয় শ্ৰেণীয়ে আকাৰ হস্ৰিকাৰ লগাই শিকিছা হয়নে একেবাৰে আজি তৃতীয় চতুৰ্থ পঞ্চম গোটেইখিনিকে আজি মই বাক্য বনাবলৈ শিকাম শব্দ গঠন কৰি পেলাই কেনেকৈ বাক্য হয় সকলোকে শিকাম ঠিক আছে সকলো ভালনে বাৰু ঠিক আছে মই বৰ ধুনীয়া বস্তু এটা লৈ আহিছো কোনোবাই নেপালে আকৌ আমনি নকৰিবা দেই সবকে দিম নাই বাৰু কাৰোবাক লাগিবনে এই বৰ দুষ্ট ছোৱালী নহয় লাগিব মই প্ৰথম তোমাকে বৰ ধুনীয়া ছোৱালী দেই তাইও লোৱাচোন লোৱা তুমি লোৱা এটা লোৱা আমাৰ প্ৰথম শ্ৰেণী আৰু কাবেৰী লোৱা বাকী গোটেইকেইজনীয়ে পঢ়ি চাবাচোন দেই আমাৰ দ্বিতীয় শ্ৰেণী কোন আছে এইফালে নৃত্যক নিদিওঁ আজি দেই লোৱা বিশ্ব লোৱা তুমি অলপ মনে মনে বহি আছা যে ঠিক আছে বাৰু আচ্ছা আমাৰ ফাইভৰ কোন আছে ফাইভৰ হিমাশ্ৰী গাটো ভাল পাইছানে ভালকে নাই হোৱা ন আমাৰ ভূপেনো আছে লোৱা তোমাকো দিলো আচ্ছা তৃতীয় শ্ৰেণী চবে পালা নাই তৃতীয় শ্ৰেণী কোনোবাই পালা নাই লোৱা এইটো লোৱা আচ্ছা লোৱা তুমিও লোৱা আছে মোৰ হাতত হয়নে আচ্ছা দিব্য ভালে আছা পুলিন মনে মনে বহি আছা যে আচ্ছা দুইটাই চোৱাচোন বাৰু ঠিক আছে আমাৰ প্ৰথম শ্ৰেণীকেইটাই কমকে পালে ন লোৱা তুমিও লোৱা তুমি মনে মনে বহি থাকিব নালাগে লোৱা তুমিও লোৱা সবে পালা নে বাৰু আচ্ছা তোমালোকে লগৰ কেইজনক দিছো নহয় চাই লোৱাচোন মই সুধিছো প্ৰথম শ্ৰেণীয়ে এওঁলোকক কেনেকে চাই ল'বা আচ্ছা সবে পালা নহয় মই এতিয়া যোনে যোনে পালে শব্দবোৰ পঢ়িব পাৰিছানে সকলোৱে বাৰু শব্দবিলাক পঢ়িব পাৰিছানে পাৰিবা ভাল ছোৱালী মই সুধিম তুমি পাৰিবানে পাৰিবা ললিতাই নোৱাৰে তুমি অকমান শিকাই দিয়াচোন তাইক শব্দটো দেই আচ্ছা তুমি পাৰিবানে সকলোৱে পাৰিবা নাই কোনোবা নোৱাৰা আছা নেকি বাৰু কোৱাচোন শব্দবিলাক নোৱাৰা কোনোবা আছা নেকি ঠিক আছে মই শব্দকেইটা যাক যিটো কম সি মোৰ ওচৰত উঠি আহিব আম কাৰ হাতত পৰিল আম উঠি আহা কাবেৰী এইখিনিলে আহা আচ্ছা মই এবিধ শব্দ এটা লিখিছিলো এবিধ কাৰ হাতত আছে এবিধ বৰ ধুনীয়া ছোৱালী আহা এনেকে দেখুৱাই দিবচোন চবেই দেখাকে এনেকে কাৰ্ডটো দেখুৱাই দিবা ফল কাৰ ওচৰত আছে ফল এই মনে মনে বহি থকা ছোৱালীৰ ওচৰত আচ্ছা আমি ডাঙৰকে গাম গোটেইখিনি আহাচোন বাৰু ওলাবলৈ শিকোৱা হৈছে নেকি আহা মই মাতিম দেই ভাল ছোৱালী তাই এইবিলাক একদম লৰালৰি কৰি আছে এনেকে দেখুৱাই দিয়াচোন চবকে এনেকে পুলিন কোৱা প্ৰথমটো কি এই প্ৰথমটো কি কাবেৰী হাতত কি আছে আচ্ছা তাৰ পিছৰটো কি তাৰপিছত ধৰিব পাৰিছা কি হ'ল এইটো কি আছে শেষৰ ফালে ফল কি হ'ল একেলগে গোটাই দিয়াচোন গোটেইকেইটা আম এবিধ ফল আকৌ কোৱা আম এবিধ ফল
মই ধুনীয়াকে বাক্য এটা লিখি আনিছো আম এবিধ ফল আৰু যদি আমি এনেকৈ লিখো তেতিয়াহ'লে এটা সুন্দৰ বাক্য হ'ব নহয়নে বাৰু তোমালোকে একদম থোৱা আৰু নিজৰ নিজৰ জেগালৈ যোৱা তাৰপিছত আৰু এতিয়া মই চাওঁ আমলখি কাৰ তাত আছে দিব্য উঠি আহা আৰু লিখিব আছিলে কাৰ মাজত খাবলৈ বুলি লিখা আছে কাৰ ওচৰত আছে বঢ়িয়া গুড বয় তাৰপিছত কেহা কাৰ ওচৰত আছে কেহা কাৰ ওচৰত আছে আহিলে আকৌ লগাই দিয়াচোন এনেকে আমলখি প্ৰথমতে উল্টা হৈছে তোমাৰ তাৰপিছত খাবলৈ তাৰপিছত কেহা এতিয়া একেলগে সকলোৱে গাই দিয়াচোন আমলখি খাবলৈ কেহা আকৌ কোৱা আমলখি এতিয়া তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীকেইটাই বাক্য কেনেকে গঠন হয় চাব পাৰিবা চোৱাচোন কিমান সুন্দৰকে এনেকে আমলখি খাবলৈ কেহা তোমালোকে থোৱা আকৌ নিজৰ নিজৰ জেগালৈ যোৱা তাৰপিছত ফুলনিত কাৰ ওচৰত পৰিছে ফুলনিত আহা বৰ ধুনীয়া ছোৱালী আহা ফুলবোৰ কাৰ ওচৰত পৰিছে আহা ধুনীয়াকৈ কোনোবাই পাইছানে পাইছা আহা ভাল ছোৱালী ফুলিছে কোনোবাই পাইছানে মই জানিছো নহয় এটা অথনি পাই কৈ আছে আহা শাৰী পাতি কোনটো কাৰ পিছত আকৌ নিজে চোৱাচোন এতিয়া তোমালোকে কোৱাচোন কি হ'ল বাৰু প্ৰথম শ্ৰেণী কিতাৰ কাৰণে অকমান টান হৈছে হয় নে বাৰু ফুলনিত ফুলবোৰ ধুনীয়াকৈ ফুলিছে মই এনেকৈ লিখি আনিছো তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীখিনিৰ কাৰণে চোৱাচোন ফুলনিত ফুলবোৰ ধুনীয়াকৈ ফুলিছে গুড এতিয়া তোমালোকে খোৱা আৰু যোৱা নিজৰ নিজৰ জেগালৈ এতিয়া কথাটো হ'ল যদি মই এই কাৰ্ড বিলাক